মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোত ক্লাছ 6ৰ দ্য ৰেইনবো নামৰ কবিতাটোৰ পৰা প্ৰশ্ন নম্বৰ 9 আৰু 10ৰ উত্তৰসমূহ আলোচনা কৰা হৈছে। তোমালোকে আটাইয়ে মন দি ভিডিঅ'টো চাবা। কোৱেশ্চন নম্বৰ 9ত কি কৈছে পঢ়োৱা আহা। The words you have written in 8C are called adjectives. অৰ্থাৎ প্ৰশ্ন নম্বৰ 8Cত যিকেইটা শব্দ তোমালোকে পাইছিলা সেইকেইটাক এডজেক্টিভ বোলা হয়। এবাৰ কোৱেশ্চন নম্বৰ 8টো তোমালোকে চাই লোৱা। ইয়াত চোৱা 8ৰ C কথা কৈছে। এডজেক্টিভ কোনবোৰ শব্দ আছিল যিবোৰ শব্দই নাউন বা প্ৰনাউনৰ গুণ, দোষ, সংখ্যা, পৰিমাণ ইত্যাদি বুজায়। ইয়াত দুটা শব্দ লোৱা হৈছিল, বিগ আৰু স্মল। এই দুটা শব্দই কাৰোবাৰ দোষ বা গুণ বুজাইছে। ইয়াত আৰু লিখিছে because they say something more about a noun or a pronoun। কাৰণ সেইবোৰে অৰ্থাৎ এডজেক্টিভ শব্দবোৰে নাউন আৰু প্ৰনাউন এই দুটাৰ বিষয়ে কয়। In the poem The Rainbow, you found the adjectives pretty and prettier. The Rainbow কবিতাটোত pretty আৰু prettier এই দুটা বিশেষণ পাইছা। pretty মানে হ'ল ধুনীয়া, prettier মানে হ'ল তাতকৈ ধুনীয়া। Such adjectives show the degree of something as shown below. এনেকুৱা এডজেক্টিভবোৰে কোনো বস্তুৰ পদ বা মাত্ৰা দেখুৱায়। অৰ্থাৎ এনেকুৱা শব্দৰে আমি কাৰোবাক তুলনা কৰিব পাৰোঁ। ইয়াত লিখা আছে কম্পেৰিজন অফ এডজেক্টিভছ। এডজেক্টিভৰ তুলনা। কম্পেৰিজন অফ এডজেক্টিভক ডিগ্ৰী অফ কম্পেৰিজন বুলিও কোৱা হয়। ডিগ্ৰী অফ কম্পেৰিজনৰ বিষয়ে মই ইতিমধ্যে মোৰ ইংৰাজী গ্ৰামাৰ ক্লাছত এটা ভিডিঅ' বনাই থৈছোঁ। তোমালোকে ওপৰৰ এই আই বটনটোত ক্লিক কৰি সেই ভিডিঅ'টো এবাৰ চাই ল'বা। এতিয়া মই থুলমূলকৈ পজিটিভ ডিগ্ৰী, কম্পেৰেটিভ ডিগ্ৰী আৰু ছুপাৰলেটিভ ডিগ্ৰীৰ বিষয়ে কওঁ আহা। সাধাৰণ অৱস্থাত থকা এডজেক্টিভ ৱৰ্ডবোৰক পজিটিভ ডিগ্ৰীত থকা বুলি কোৱা হয়, যেনে প্ৰিটি। কিন্তু সেই ৱৰ্ডটো যদি কাৰোবাৰ লগত তুলনা কৰা হয় তেতিয়া ই কম্পেৰেটিভ ডিগ্ৰীলৈ পৰিৱৰ্তন হৈ যায়। কম্পেৰেটিভ ডিগ্ৰীত দুজন ব্যক্তি বা দুটা বস্তুৰ মাজত তুলনা কৰা হয়। ইয়াত প্ৰিটি শব্দটো পৰিৱৰ্তন হয় প্ৰিটিয়াৰ হৈ গ'ল। আৰু ছুপাৰলেটিভ ডিগ্ৰী মানে হ'ল সকলোতকৈ হাই ডিগ্ৰী। অৰ্থাৎ বহুকেইজনৰ মাজত এজনক সৰ্বশ্ৰেষ্ঠ কৰিবলৈ ছুপাৰলেটিভ ডিগ্ৰী প্ৰয়োগ কৰা হয়। ছুপাৰলেটিভ ডিগ্ৰীত প্ৰিটি শব্দটো প্ৰিটিয়েষ্ট হৈ গ'ল। ইয়াৰ পিছত প্ৰশ্নটোত কি কৈছে চাওঁ আহা। Now think of two other adjectives that can be compared in the same way. এতিয়া আন দুটা এডজেক্টিভৰ কথা ভাবা যিবোৰক এনেধৰণে তুলনা কৰিব পাৰি। And write them in their degrees. আৰু সিহঁতৰ ডিগ্ৰী বা মাত্ৰা অনুসৰি লিখা। পজিটিভ, কম্পেৰেটিভ এণ্ড ছুপাৰলেটিভ এই তিনিটা ভাগত ওপৰত দেখুওৱা ধৰণে দুটা শব্দ তোমালোকক বিচাৰি উলিয়াব দিছে আৰু লিখিব দিছে। ইন দ্য স্পেচ বিল' তলত খালী ঠাইবোৰত এইকেইটাত। ঠিক আছে, এতিয়া মই প্ৰথম শব্দ এটা লৈছোঁ টল, টলাৰ, টলেষ্ট। টলটো হ'ল পজিটিভ ডিগ্ৰী, টলাৰ কম্পেৰেটিভ ডিগ্ৰী আৰু টলেষ্ট ছুপাৰলেটিভ ডিগ্ৰী। ইয়াৰ পিছত আন এটা শব্দ লৈছোঁ হাই। হাই, হায়াৰ, হায়েষ্ট। হাই মানে ওখ, হায়াৰ মানে তাতকৈ ওখ আৰু হায়েষ্ট মানে সকলোতকৈ ওখ। ইয়াৰ পিছৰ ভাগখিনিত কি কৈছে চাওঁ আহা। Now complete the table below by filling in the columns as shown in the examples. এতিয়া উদাহৰণত দিয়া ধৰণে তলত দিয়া স্তম্ভবোৰ পূৰণ কৰা। Two have been done for you. দুটা তোমালোকৰ বাবে কৰি থোৱা আছে। এই দুটা প্ৰিটি, প্ৰিটিয়াৰ, প্ৰিটিয়েষ্ট, বিউটিফুল, মোৰ বিউটিফুল, মষ্ট বিউটিফুল। এতিয়া আমি তলৰ এই টেবুলখন সম্পূৰ্ণ কৰিব লাগিব। ইয়াত প্ৰথম ৱৰ্ডটো দিছে হেভি। হেভিটো পজিটিভ ডিগ্ৰীত আছে। ইয়াৰ কম্পেৰেটিভ ডিগ্ৰী হ'ল হেভিয়াৰ আৰু ছুপাৰলেটিভ ডিগ্ৰী হ'ল হেভিয়েষ্ট। হেভি, হেভিয়াৰ, হেভিয়েষ্ট। ইয়াৰ পিছত তোমালোকে চোৱা
পজিটিভ ডিগ্ৰী আৰু কম্পেৰেটিভ ডিগ্ৰী দি থোৱা নাই, কিন্তু এটা শব্দ আছে আৰু যিটো ছুপাৰলেটিভ ডিগ্ৰীত আছে, ব্ৰেভেষ্ট। ব্ৰেভেষ্টৰ পজিটিভ ডিগ্ৰী হ'ল ব্ৰেভ আৰু কম্পেৰেটিভ ডিগ্ৰী হ'ল ব্ৰেভাৰ। ব্ৰেভ, ব্ৰেভাৰ, ব্ৰেভেষ্ট। ইয়াৰ পিছত আছে ফেমাছ। ফেমাছ শব্দটোৰ কম্পেৰেটিভ ডিগ্ৰী হ'ল মোৰ ফেমাছ আৰু ছুপাৰলেটিভ ডিগ্ৰী হ'ল মষ্ট ফেমাছ। ফেমাছ, মোৰ ফেমাছ, মষ্ট ফেমাছ। চিম্পল। চিম্পল ৱৰ্ডটো পজিটিভ ডিগ্ৰীত আছে। ইয়াৰ কম্পেৰেটিভ ডিগ্ৰী হ'ল চিম্পলাৰ আৰু ছুপাৰলেটিভ ডিগ্ৰী হ'ল চিম্পলেষ্ট। ইয়াৰ পিছত মাজৰ স্তম্ভটোত আছে মোৰ পপুলাৰ। মোৰ পপুলাৰৰ পজিটিভ ডিগ্ৰী হ'ল পপুলাৰ আৰু ছুপাৰলেটিভ ডিগ্ৰী হ'ল মষ্ট পপুলাৰ। শেষৰ শব্দটো আছে এক্টিভ। এক্টিভৰ কম্পেৰেটিভ ডিগ্ৰী হ'ল মোৰ এক্টিভ আৰু ছুপাৰলেটিভ ডিগ্ৰী হ'ল মষ্ট এক্টিভ। এতিয়া কুৱেশ্যন নম্বৰ 10টো পঢ়ো আহা। ইউ মাষ্ট হেভ চিন ইন দ্য পয়েম হাউ এ ৱৰ্ড বিলংগিং টু ওৱান ৱৰ্ড ক্লাছ মে বি ইউজড এজ এ ডিফাৰেণ্ট ৱৰ্ড ক্লাছ। কবিতাটোত তুমি নিশ্চয় দেখিছা যে কেনেকৈ এটা অন্য শব্দ শ্ৰেণীৰ শব্দ এটা আন শব্দ শ্ৰেণীৰ শব্দ হিচাপে ব্যৱহাৰ কৰা হৈছে। ইয়াত ৱৰ্ড ক্লাছ মানে হ'ল শব্দ শ্ৰেণী, যাক নেকি আমি পাৰ্ট অফ স্পীচ বুলিও কওঁ। এই কবিতাটোত এনেকুৱা কিছুমান শব্দ আছে যিবোৰ নাউন হিচাপে ব্যৱহাৰ হৈছে আৰু ভাৰ্ব হিচাপেও ব্যৱহাৰ হৈছে। ইয়াত এটা উদাহৰণ দিছে, চাবা। ব্ৰিজ এক নাউন হিচাপে ব্যৱহাৰ কৰিছে এবাৰ আৰু ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিছে। নাউন মানে হ'ল নাম বুজোৱা শব্দ আৰু ভাৰ্ব মানে হ'ল ক্ৰিয়া, অৰ্থাৎ ভাৰ্বে নাউনৰ কৰ্মক বুজায়। এতিয়া ইয়াত দিয়া বাক্য দুটা পঢ়ি চাওঁ আহা। দেয়াৰ ইজ এ ব্ৰিজ অন দ্য ৰিভাৰ। নদীৰ ওপৰত এখন দলং আছে। ইয়াত ব্ৰিজ শব্দটো নাউন হিচাপে ব্যৱহাৰ হৈছে। দ্বিতীয় বাক্যটোত লিখিছে দ্য ৰেইনবো ব্ৰিজেছ দ্য আৰ্থ এণ্ড স্কাই। ৰামধেনুৱে পৃথিৱী আৰু আকাশৰ মাজত সংযোগ স্থাপন কৰে। ইয়াত আকৌ ব্ৰিজ শব্দটোৱে সংযোগ অৰ্থ লৈছে আৰু ই ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। তলত কৈছে নাও মেক চেণ্টেন্সেছ ইউজিং দ্য ফলোয়িং ৱৰ্ডছ ফাৰ্ষ্ট এজ এ নাউন এণ্ড দেন এজ এ ভাৰ্ব। এতিয়া তলত দিয়া শব্দবোৰৰ পৰা প্ৰথমতে নাউন আৰু তাৰপিছত ভাৰ্ব হিচাপে বাক্য সাজা। ইয়াত দিয়া আছে বুক, হেণ্ড, বেগ, চেইল, বো, ৱাটাৰ। এই শব্দকেইটা মই তলত লিখি লৈছোঁ। প্ৰথমতে আমি বুক শব্দটোৰ নাউন আৰু ভাৰ্ব থকা দুটা চেণ্টেন্স বনাওঁ। ইয়াত তোমালোকে দেখিছা প্ৰথম বাক্যটোত লিখা আছে আই ৰিড বুকছ। মই কিতাপ পঢ়োঁ। ইয়াত বুক শব্দটো নাউন হিচাপে অৰ্থাৎ নাম বুজা শব্দ হিচাপে ব্যৱহাৰ হৈছে। দ্বিতীয় বাক্যটোত লিখিছোঁ আই বুক এ টেক্সি টু গ' টু মাই হোম। মই মোৰ ঘৰলৈ যাবলৈ এখন টেক্সি ভাড়া কৰিছিলোঁ। ইয়াত বুক শব্দটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। এতিয়া হেণ্ড শব্দটোৰে দুটা বাক্য ইয়াত দিয়া হৈছে এনেদৰে। আই হেভ টু হেণ্ডছ। মোৰ দুখন হাত আছে। ইয়াত হেণ্ড শব্দটো নাউন হিচাপে ব্যৱহাৰ হৈছে। আৰু দ্বিতীয় বাক্যটো আছে হি হেণ্ডেড অভাৰ মাই পেন। তেওঁ মোক মোৰ কলমটো ঘূৰাই দিছিল। ইয়াত হেণ্ডেড শব্দটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। ইয়াৰ পিছত মই দুটা বাক্য লিখিছোঁ য'ত বেগ শব্দটো প্ৰয়োগ কৰা হৈছে নাউন হিচাপে আৰু ভাৰ্ব হিচাপে। প্ৰথম বাক্যটোত আছে দ্য ৱৰ্কাৰ হেজ এ হেভি লোড অন হিজ বেগ। মজদুৰজনে তেওঁৰ পিঠিত বহুত ওজন থকা ভাৰ লৈছে। ইয়াত বেগ শব্দটো নাউন হিচাপে প্ৰয়োগ হৈছে। দ্বিতীয় বাক্যটো আছে নবডি বেগড মি ইন মাই বেড ডেইজ। মোৰ বেয়া দিনবোৰত কোনো মোক সহায় কৰা নাছিল। এই বাক্যটোত বেগ শব্দটো ভাৰ্ব হিচাপে প্ৰয়োগ হৈছে। এতিয়া চেলৰ পৰা আমি দুটা বাক্য বনাওঁ। উই ৱেণ্ট ফৰ এ চেল। আমি এটা যাত্ৰালৈ গৈছিলোঁ। ইয়াত চেলটো নাউন হিচাপে ব্যৱহাৰ হৈছে। বটছ চেল অন দ্য ৰিভাৰ্ছ। এই বাক্যটো কবিতাটোৰ পৰা লোৱা হৈছে। ইয়াত চেল শব্দটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। প্ৰথম বাক্যটোত চেলৰ অৰ্থ আছিল যাত্ৰা আৰু দ্বিতীয় বাক্যটোত চেলৰ অৰ্থ হৈ গ'ল চলে বা চলা। এতিয়া ব শব্দটোৰ নাউন আৰু ভাৰ্বৰ দুটা বাক্য ইয়াত দিয়া হৈছে। হি হেজ এ বো। তেওঁৰ এখন ধেনু আছে। ইয়াত চোৱা বো মানে হ'ল ধেনু। ধেনু এটা নাম বুজা শব্দ অৰ্থাৎ ইয়াত ব'টো নাউন হিচাপে ব্যৱহাৰ হৈছে।
দ্বিতীয় বাক্যটো লিখা আছে she bowed her head in shame মানে হ'ল লাজ তাই লাজতে তাইৰ মূৰটো দুৱাইছিল অৰ্থাৎ মূৰটো তলমুৱা কৰিছিল ইয়াত bow শব্দটোৰ অৰ্থ হৈছে মূৰ দুৱা গতিকে ই ইয়াত ভাৰ্ব হিচাপে প্ৰয়োগ হৈছে শেষৰ শব্দটো আছে water শব্দটোৰ নাউন আৰু ভাৰ্ব ব্যৱহাৰ কৰি তৈয়াৰ কৰা দুটা বাক্য ইয়াত দিয়া হৈছে water has no shape পানীৰ কোনো আকাৰ নাই ইয়াত water শব্দটো নাউন হিচাপে ব্যৱহাৰ হৈছে দ্বিতীয় বাক্যটো চোৱা I water my flowers regularly মই মোৰ ফুলত সদায় পানী দিওঁ চোৱা ইয়াত water শব্দটো ভাৰ্ব হিচাপে প্ৰয়োগ হৈছে এই সেন্টেন্সটা তোমালোকে ভালদৰে পঢ়ি ল'বা আৰু কিবা নুবুজা থাকিলে মোক কমেন্ট কৰি সুধিবা মই তোমালোকৰ প্ৰশ্ন উত্তৰবোৰ দি দিম এই প্ৰশ্ন উত্তৰখিনি তোমালোকে তোমালোকৰ ইংৰাজী বহীত ধুনীয়াকৈ লিখি ৰাখিবা আজি ক্লাছটো ইমানতে শেষ কৰিলোঁ ধন্যবাদ